বৃক্ক বা কিডনি আমাৰ শৰীৰৰ এটা অমূল্য অংগ। এই বৃক্কই আমাৰ শৰীৰত এটা ডাঙৰ ভূমিকা গ্ৰহণ কৰে। আমাৰ গোটেইবিলাকৰ শৰীৰত যিবোৰ আমাৰ চাৰ্কুলেশ্যন হয়, যিবোৰ ফিল্ট্ৰেশ্যন হয়, বৃক্কই কৰে গোটেই তেজৰ। এই বৃক্কটো ভালে ৰাখিবৰ কাৰণে আমি বহুতখিনি সজাগতা অৱলম্বন কৰিব লগা হয়। এই বৃক্কটো ভালে আছেনে নাই আমি কেতিয়া গম পাম, কেনেকৈ গম পাম? সাধাৰণতে ব্লাডৰ বা তেজৰ পৰীক্ষা এটা কৰিলে, যাক আমি ক্ৰিয়েটিনিন বুলি কওঁ, এই পৰীক্ষাটোৱে ৰিপৰ্টে বুজায় যে বৃক্কটোৱে ভাল কাম কৰি আছে। নৰ্মেলি সাধাৰণতে অৱস্থাত ক্ৰিয়েটিনিনৰ লেভেলটো যদি 0.1 হয় বা 1ৰ তলত হয়, এইটো নৰ্মেল বুলি ভাবোঁ। যদি 1.5 বা 1.5 পাছতকৈ যদি ওপৰত যায়, তেতিয়া আমি ভাবিম যে বৃক্কটোৰ কিবা এটা তাৰতম্য হৈছে, মানে কিবা বেমাৰো হ'ব পাৰে, নতুবা কিবা এটা সংঘাতো হ'ব পাৰে। আমি সাধাৰণতে খাদ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, আৰু এই খাদ্যবিলাক বৃক্কৰ হানিকাৰক হ'ব নালাগে। বৃক্কটো ভালে ৰাখিবৰ কাৰণে আমি সাধাৰণতে যধে-মধে পেইন কিলাৰ খাব নালাগে। খোৱা খাদ্যৰ ভিতৰত প্ৰটিন জাতীয় বস্তু যেনেকৈ মাছ, মাংস, কণীয়ে হওক বা আৰ্টিফিচিয়েল প্ৰটিনেই হওক, সেইবোৰ এটা সংযত হিচাপে খাব লাগে। নিমখৰ পৰিমাণটো সদায় নিয়মিতভাৱে অলপ কমাই খাব লাগে। এইটো আমাৰ খাদ্যৰ ভিতৰত পৰে। এতিয়া আহোঁ আমি বৃক্কৰ কি কাৰণত বিসংগতি হ'ব পাৰে, যাক আমি লাইফষ্টাইল ডিজিজ বুলি কওঁ। যেনেকৈ হ'ল উচ্চ ৰক্তচাপ, ইউৰিক এচিড বেছি হোৱা, বা ডায়েবেটিছ, মধুমেহ ৰোগ। এইকেইটা ৰোগে সাধাৰণতে বৃক্কক সদায় টাৰ্গেট কৰি পেলায়। গতিকে কোনোবা এজন মানুহৰ যদি উচ্চ ৰক্তচাপ বা মধুমেহ ৰোগ বা ইউৰিক এচিড বেছি থকা ৰোগত ভোগে, তেতিয়াহ'লে তেওঁলোকে সদায় নিয়মিতভাৱে কিছু পৰীক্ষা কৰি পেলাই নিয়াৰিকৈ দৰৱখিনি খাই কিডনী প্ৰটেকশ্যনৰ কাৰণে সংযত হিচাপে সাৱধানতা অৱলম্বন কৰিব পাৰে। এই কিডনীটোৱে আৰু বেলেগ বেমাৰৰ ফালৰ পৰাও কেতিয়াবা সংঘাতৰ সৃষ্টি কৰে। যেনেকৈ কিছুমান বেমাৰ আমাৰ যেনেকৈ হওক যে মানে এক্সেচিভ ডায়েৰিয়া, পেটৰ ইনফেকশ্যন, মেলেৰিয়া, বুকুৰ ইনফেকশ্যন, লিভাৰ ইনফেকশ্যন, এইবিলাকৰ পৰাও কেতিয়াবা কিডনীত ইনফেকশ্যন হ'ব পাৰে। সেইটো হ'ল কিডনীৰ বাহিৰৰ পৰা হোৱা ইনফেকশ্যন। আৰু কিছুমান কিডনীৰ ডিজিজ আছে, সেইবিলাকৰ কাৰণে কেতিয়াবা কিডনীত এফেক্ট হয়। যেনে কিডনীৰ বিভিন্ন ধৰণৰ বেমাৰ, যেনেকৈ নেফ্ৰাইটিছ, নেফ্ৰটিক চিণ্ড্ৰম, কিছুমান অট'ইমিউন ডিজিজ, কিডনীত হোৱা ষ্ট'ন, পাথৰ, ইভিন কিডনীত হোৱা টিউমাৰেও কিডনীৰ যিটো আমাৰ ফাংচন থাকে তাত আঘাত আনিব পাৰে। সেয়ে আমি নিয়াৰিকৈ সময়মতে যদি পৰীক্ষা বা নিৰীক্ষাবিলাক সদায় কৰি থাকোঁ, তেতিয়াহ'লে আমি এই বেমাৰবিলাকৰ হাত সাৰিব পাৰোঁ। বিশেষকৈ প্ৰাপ্তবয়স্ক হোৱা লোকবিলাকে, যিবিলাকৰ প্ৰেছাৰ থাকে, হাই ব্লাড প্ৰেছাৰ থাকে, ডায়েবেটিছ থাকে, ইউৰিক এচিড বেছি থাকে, তেওঁলোকে বেছি সাৱধানতা অৱলম্বন কৰিব লাগে। ইয়াৰ উপৰিও যিবিলাক ৰোগে কিছুমান কিডনী বেমাৰত ভোগে, যেনেকৈ নেফ্ৰাইটিছ হওক, নেফ্ৰটিক চিণ্ড্ৰম হওক, বা আপোনাৰ অট'ইমিউন ডিজিজ হওক, SLE হওক, বিভিন্ন কাৰণত যদি ভোগে, সেই ৰোগৰো টাৰ্গেট অৰ্গেনটো হৈ যায় কিডনীটো শেষৰ পিনে। গতিকে সজাগতা হিচাপে দৰৱৰ লগতো কি খাব লাগে, কি খাব নালাগে, সেইটো এটা বৰ ইম্পৰ্টেণ্ট কথা। এতিয়া হ'ল আহোঁ যে আমি ক্ৰিয়েটিনিন ভেলুটো কি বুজাম। যে ক্ৰিয়েটিনিনৰ পৰিমাণ 7তকৈ বেছি হয়, তেতিয়া আমি জানিব লাগিব যে এই পেচেণ্টজনক, এই ৰোগীজনক ডায়েলিচিছৰ দৰকাৰ হ'ব পাৰে, নতুবা যদি বয়সটো কম থাকে, 60ৰ তলত থাকে বা 65ৰ তলত থাকে, তেতিয়াহ'লে তেখেতক বৃক্ক সংৰোপণ কৰিব লগা হৈ যায়। গতিকে এইবোৰৰ পৰা হাত সাৰিবৰ কাৰণে আমি সদায় সজাগতা অৱলম্বন কৰিব লাগে। উচ্চ ৰক্তচাপ, মধুমেহ ৰোগ, ইউৰিক এচিড বা বিভিন্ন হাৰ্টৰ বেমাৰৰ পৰা কেতিয়া হ'ব, এইবিলাক আমি সদায় আমাৰ কণ্ট্ৰলত ৰাখিব লাগে। দৰৱ খাই নিয়ম পালন কৰি, লাইফষ্টাইল মডিফিকেশ্যন কৰি, জীৱনশৈলী সলনি কৰি, আৰু যিমান পাৰে আমি বাহিৰা বস্তু যেনেকৈ মাদক দ্ৰব্য হওক বা চিগাৰেট হওক, তেনেকুৱা ধৰণৰ বস্তুৰ পৰা আঁতৰি থাকিব লাগে। কিডনীটো আমাৰ এটা শৰীৰৰ অবিচ্ছেদ্য অংগ। গতিকে আহক আমি সকলোৱে এই কিডনীটোৰ বিষয়ে, কিডনীটোক যাতে আমি প্ৰিজাৰ্ভ কৰিব পাৰোঁ, ফাংচনটো প্ৰিজাৰ্ভ কৰিব, তাৰ কাৰণে আমি চিন্তা কৰোঁ। শৰীৰৰ কথাবিলাক আমি আগতে ডাক্তৰৰ লগত পৰামৰ্শ লওঁ, আৰু যদি সামান্য কিবা এটা ইফাল সিফাল হয়, নিজে দৰৱ সেৱন নকৰি পেলাই আমি ডাক্তৰৰ পৰামৰ্শ লৈ পেলাই চিকিৎসাটো আৰম্ভ কৰোঁ বা ফ'ল' আপ কৰোঁ।